হয় আৰু এটা কথা ক'ব লাগিব যে মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক বিশেষভাৱে ৰিজাৰ্ভ বেংকৰ যে লক্ষ্মণ ৰেখা সেই লক্ষ্মণ ৰেখা মুদ্ৰাস্ফীতি পাৰ হৈ গৈছে বিগত 5টা মাহত 4.38% মুদ্ৰাস্ফীতি হোৱা দেখা গৈছে চাৰি পাৰ হোৱাৰ লগে লগে মুদ্ৰাস্ফীতি 4 পাৰ হোৱাৰ লগে লগে আচলতে হোৰাহোৰে দাম বাঢ়িছে সকলোবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী যদিও পাশ্বৰ যুদ্ধৰ দোহাই দিয়া হৈছে যে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে যদিও পৰিস্থিতি খাম কটাৰ পিছতো কিন্তু এতিয়ালৈকে মূল্যবৃদ্ধি হৈয়ে আছে বিগত 5টা মাহৰ ভিতৰত বিশেষভাৱে জুন মাহলৈকে 4.38% মুদ্ৰাস্ফীতি হোৱাৰ বিষয়টোৱে বিশেষভাৱে গুৰুত্ব বহন কৰিছে আৰু আমি জানিবলৈ চেষ্টা কৰিম যিসকল আচলতে ইয়াতে বিক্ৰেতা আছে বা ক্ৰেতা আছে অকণমান আগুৱাই আহিলে আমাৰ সুবিধা হয় যে আমি দেখিছোঁ যোৱা 2-3 মাহৰ ভিতৰত সাংঘাতিকভাৱে দাম বৃদ্ধি পাইছে কি ক'ব যে চাউলৰ দাম কিমান বাঢ়িল এতিয়া জিৰা ৰাইচটো আছে 75 আৰু এনে নৰ্মেল চাউলবিলাক আছে এইবিলাক 45 টকা 75 কেতিয়াৰ পৰা হ'ল দুই তিনিদিনমান হৈছে এইবিলাক ৰেট বাঢ়িছে যিবিলাক মিঠাতেলো বাঢ়িছে মিঠাতেলৰ দাম আপোনাৰ ধাৰা এনে 85 ডালডা আছে 180 আৰু ইঞ্জিন তেলটো আছে 200 টকা এইবিলাক এনেকৈ ৰেট চলি আছে এতিয়া আৰু আমি উল্লেখ কৰিছোঁ যে কেৱল নিত্য ব্যৱহাৰ্য সামগ্ৰীয়ে নহয় সকলো সামগ্ৰী বিশেষভাৱে ব্ৰইলাৰ হওক বা কণী হওক কণী এতিয়া প্ৰতি প্লেটৰ কণীৰ দাম 240 টকালৈকে বৃদ্ধি পাইছে আৰু এয়া ব্ৰইলাৰ আমি দেখুৱাইছোঁ ব্ৰইলাৰ খুচুৰা যিসকল বিক্ৰেতা সেই খুচুৰা বিক্ৰেতাসকলে ব্ৰইলাৰ প্ৰায় এয়া তেওঁলোকে বিক্ৰী কৰিছিল ইয়াৰ দুদিনমান পূৰ্বে বিক্ৰী কৰিছিল 240 টকাৰ পৰা 260 টকাৰ ভিতৰত আৰু এতিয়া ব্ৰইলাৰৰ দাম প্ৰায় এওঁলোকে জনোৱা মতে যে ব্ৰইলাৰৰ দাম কিমান হ'লগৈ দাদা 300 টকা কেজি কটা 300 গোটা আপোনাৰ 180 টকা আপোনাৰ আজি 3 দিন হ'ল হয় ইয়াৰ আপোনাৰ আগত আছিলে 200 টকা কেজি 220 টকা কেজি আমি কিনিছিলোঁ 100 টকা কেজি কৰি বহুত বাঢ়ি গ'ল ছাৰ 2 দিনত 3 দিনত কি ক'ব যে আচলতে বজাৰলৈ যাব নোৱাৰা এটা অৱস্থা আপুনি এগৰাকী ক্ৰেতা এতিয়া কিনিবলৈ আহিছে এতিয়া চাওক মই কণী ল'ব গ'লোঁ আজি 4 দিনমান আগত কণী 180 টকা আছিলে এতিয়া প্লেট 200 টকা লাগে 240 টকা তো ভাবিলোঁ যে ব্ৰইলাৰ ল'ম ইয়াত ব্ৰইলাৰ এই ৰাজীৱৰ পৰা মই নি থাকোঁ 180 টকা 200 টকা আজি বা 300 টকা কৈছে তেনেকৈ তেল দালি চাউল কিনিব যাওঁ দিনকে দিন দাম বাঢ়ি গৈ আছে চৰকাৰে আজি কোনো এগেইনষ্ট পাৰ্টি নাই বুলি ইমান দাম বঢ়াইছে এইটো ভাল কথা নহয়তো খালি যুদ্ধৰ কথাই কৈ আছে যুদ্ধ হিন্দু মুছলমান এইটো ঠিক নহয় আজি ধৰক এইটো তেওঁ ৰাজা হ'ল বুলি আৰু যেতিয়া তেতিয়া যিটো বস্তু কৰোঁ না আজি কণীৰ দাম চেণ্ডিকেট বঢ়াইছে চেণ্ডিকেটত কিবা হ'ল বুলি গৰীব দুখীয়াক মাৰিম আজি চাওকচোন 180 টকাৰ পৰা 240 টকালৈকে প্লেট ইমান 60 টকা এক প্লেটত বাঢ়িলে তো কাৰ্টুন হেৰিত কিমান হ'ব এতিয়া ডিম এই মানুহ লোৱাটোৰ পৰা মই সদায় লৈ যাওঁ 200 টকা ব্ৰইলাৰ এতিয়া 300 টকা লাগে 2 দিনত 100 টকা বাঢ়িলে আৰু নাজানি কিমান দিনত কিমান বাঢ়িব এনেকৈ হ'লে মানুহ কেনেকৈ চলিব আপুনিও কওকচোন এতিয়া থাকি গ'ল মানুহে খাব কি চলিব কি আৰু নিবনুৱাটো আমি বহুত নিবনুৱা হৈ গ'ল এতিয়া কাম চামো নাই হৈ গ'ল অভাৱ হৈ গ'ল আৰু এনি টাইম মানে তেওঁলোকে মানে কেনেকৈ পইচা ল'ম চৰকাৰে মানে কেনেকৈ হেৰি কৰিম তেওঁলোকে নিজৰ পকেট গৰম কৰি আছে আৰু গৰীব দুখীয়া যে কি অৱস্থা হৈছে এইটো অৱস্থাটো চাওকচোন আজি আছিল এগৰাকী গ্ৰাহক আচলতে প্ৰতিবিধ সামগ্ৰী আমি ক'বলৈ নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ বজাৰখনত আমি যদি চাওঁ যে ইয়াৰ সমীপৱৰ্তী এইটো হৈছে কণীৰ পাইকাৰী বিক্ৰেতা আৰু কণীৰ পাইকাৰী বিক্ৰেতা তেওঁলোকৰ এয়া বাহিৰৰ পৰা বৰ্তমান এই কণী অহা নাই এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি জহামাৰী অঞ্চলত উৎপাদিত কণী আৰু এই কণী বৰ্তমান আজি পাইকাৰী বজাৰত 240 টকা হৈছে আমি কিছু সময় পূৰ্বে তেওঁৰ লগত কথা পাতিছিলোঁ কথা পাতোঁতে তেওঁ কৈছিল যে কণী বৰ্তমান 240 টকা যিহেতু এইখিনি আমাৰ থলুৱা আৰু ঢেকীয়াজুলি জহামাৰী অঞ্চলৰ পৰা অহা এয়া আমাৰ ক'ৰ পৰা অহা কণী জহামাৰী কিমান এতিয়া প্লেট 240 টকা পাইকাৰী বাকী আগৰ বাহিৰৰ পৰা অন্ধ্ৰ বা পাঞ্জাৱৰ পৰা যে আহিছিল কিমান দাম এইটো অলপ 10 টকা 5 টকা কম বেছ হয় আৰু একেটাই এতিয়া 240 টকা চব জেগাতে হ'লচেলত 240 পাইকাৰীয়ে কিমানকৈ বেচিব বাহিৰত কিমানকৈ বেচিব খুচুৰা 9 টকা বিক্ৰী কৰিবলৈ এতিয়া 8 টকা কিনাই হয় নিশ্চয়কৈ অৰ্ণৱ নাথ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ